কিন্তু মাননীয় বিধিৰ কথা তেখেতে কৈছে যে আমি এতিয়া দিব নোৱাৰোঁ। নমস্কাৰ সকলোকে এক্টিভ ষ্টাডি আসামৰ আন এক গুৰুত্বপূৰ্ণ ভিডিঅ'ৰ সৈতে পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টো অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ বাবে প্ৰস্তুত কৰা হৈছে। অংগনবাড়ী কৰ্মী সহায়িকাসকলে যোৱা কেইবাদিনো ধৰি সচলত ধৰ্ণা আন্দোলন আদি কাৰ্যসূচী চলাই আহিছে। ইয়াৰ মাজতে বিভাগীয় মন্ত্ৰী অজন্তা নেওগৰ সৈতেও আলোচনা হৈছে, যদিও এই আলোচনা ফলপ্ৰসূ নোহোৱা কেন্দ্ৰীয় নেতৃবৰ্গই ক্ষুব্ধ হৈ পৰিছে। লগতে অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ মাননি বৃদ্ধিৰ ক্ষেত্ৰত তেওঁলোকে কিমান দুখ কষ্ট যন্ত্ৰণা ভোগ কৰি এই দিনকেইটা অতিবাহিত কৰিছে সবিশেষ ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰি। অংগনবাড়ী কৰ্মী সহায়িকাৰ দীৰ্ঘদিনীয়া দাবীৰ ভিত্তিত 17 চনৰ পৰা আমি আন্দোলন কৰি আহিছোঁ। চৰকাৰে বিভিন্ন কামত নিয়োগ কৰিছে। এই ক্ষেত্ৰত চৰকাৰৰ BLO, NRC, পলিঅ', অৰুণোদয়, আয়ুষ্মান ভাৰত অতিৰিক্ত কামত খটুৱাই তাৰ বাবে অতিৰিক্ত কামৰ বাবে মাননীয় বিধিৰ প্ৰস্তাৱ আমি উত্থাপন কৰিছিলোঁ। বহুকেইবাৰ স্মাৰক পত্ৰ দিয়া হৈছে। যোৱা 19 অক্টোবৰ সঞ্চালক মহোদয়ৰ লগত আলোচনা কৰি যি মাননীয় বিধিৰ প্ৰস্তাৱ চৰকাৰলৈ প্ৰেৰণ কৰিছিল, সেই প্ৰস্তাৱ গৃহীত নকৰাত আমি ইয়াত সচলত 26 তাৰিখৰ পৰা দিনে ৰাতিয়ে বহিছোঁ। এই আন্দোলনৰ প্ৰভাৱত সন্মানীয় মন্ত্ৰী মহোদয় অজন্তা নেওগ বাইদেৱে আমাক নিমন্ত্ৰণ কৰিছিল যোৱা 3 তাৰিখে। আমি আশাৰে বাট লৈ আমি গৈছিলোঁ যে আমাৰ সেই প্ৰস্তাৱ মাননীয় বিধিৰ প্ৰস্তাৱটো আমাক গৃহীত কৰি ঘোষণা কৰিব। কিন্তু আমাৰ অসমত 1,21,000 কৰ্মী সহায়িকাই মাথাত ওপৰত চেঁচা পানী ঢালিছে। তেখেতে কৈছে আপোনালোকক আমি এককালীন সাহায্য দিছোঁ, 25 লাখ টকীয়া ঘৰ বনাই দিছোঁ, কিন্তু মাননীয় বিধিৰ কথা তেখেতে কৈছে যে আমি এতিয়া দিব নোৱাৰোঁ। মুখ্যমন্ত্ৰী মহোদয়ৰ লগত আলোচনা কৰি দিম, সময় আছে, আপোনালোকক চিন্তা কৰি আছোঁ, আপোনালোকে ধৈৰ্য ধৰক। কিমান বছৰ ধৈৰ্য ধৰিব লাগিব আমি প্ৰশ্ন কৰিছিলোঁ যে 1 মাহ 1 বছৰ কেতিয়া কিমান তাৰিখলৈকে ধৈৰ্য ধৰিম। তেখেতে নাই মই এতিয়া ক'ব নোৱাৰোঁ, মুখ্যমন্ত্ৰী মহোদয়ৰ লগত আলোচনা কৰিয়ে কম। হয়তো নিৰ্বাচন আহি আছে, নিৰ্বাচনৰ পিছত আমি চিন্তা চৰ্চা কৰিম, নহ'লে 2 বছৰো লাগিব পাৰে। ঠিকে আছে বাইদেউ, তেনেকুৱা বিপৰীত মন্তব্য হোৱাত আমি হতাশ হৈছিলোঁ আৰু মন্ত্ৰী মহোদয়ক আমি কৈছোঁ বাইদেউ আপুনি সচলত আমি যি কেইগৰাকী বান্ধৱী ইয়াত ৰৈ আছে, আপুনি একবাৰ সচলত গৈ মাত দিব, এবাৰ দেখা দিব এই অংগনবাড়ী কৰ্মী সহায়িকাক। কিন্তু তেখেতে একেবাৰেই নাকচ কৰিলে, ন মই যাব নোৱাৰোঁ, বিভিন্ন মিডিয়া থাকিব, আমাক উলট পালট কৰিব, গতিকে এই ক্ষেত্ৰত মই যাব নোৱাৰোঁ। আমাৰ কমিশনাৰ আছে, তেখেত যাব, তেখেতসকল আহিছে। আমি এই আশাৰে বাট চাই থকা অংগনবাড়ী কৰ্মী সহায়িকাৰ ওপৰত যি মাধমাৰ কৰিলে, আমি মৰ্মান্তিক। আজি আমি আন্দোলনকাৰী সকলোৱে আমি ধিক্কাৰ জনাইছোঁ এই চৰকাৰক। আমি কিন্তু এই কাৰ্যসূচী আমি কিন্তু চলাই যাম যেতিয়ালৈকে চৰকাৰে দাবী আদায়ৰ প্ৰস্তাৱ চৰকাৰীভাৱে গৃহীত কৰি ঘোষণা নকৰে, তেতিয়ালৈকে কিন্তু আমাৰ বান্ধৱীবিলাকৰ মতামত আমি ধাৰাবাহিক হিচাপে এই কাৰ্যসূচী চলাই যাম। তেখেতসকলে প্ৰচাৰ কৰিছে যে ইয়াত ৰাজনৈতিক আহিছে, ৰাজনৈতিক কৰিছে, পাৰ্টিগত। আমি কোৱা নাই, কাকো মাতা নাই, ইয়াত আমি ৰাজনৈতিক হিচাপে কৰিব বিচৰা নাই। যদি তেওঁলোকে ভাবিছে তেনেহ'লে পৰৱৰ্তী সময়ত আমি চিন্তা কৰিব লাগিব। বান্ধৱীসকল, আমি চৰকাৰক আমি আজিৰ তাৰিখতো আমি সময় আছে যাতে তেখেতসকলে এই অংগনবাড়ী কৰ্মী সহায়িকাৰ চিন্তা কৰি তেওঁলোকে এই প্ৰস্তাৱটো গৃহীত কৰে। আমি কোনো ভিক্ষা খোজা নাই চৰকাৰৰ আগত, আমি আমাৰ অধিকাৰ বিচাৰিছোঁ, আমাৰ ন্যায্য দাবীৰ ভিত্তিত বিচাৰিছোঁ। অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ এই গুৰুত্বপূৰ্ণ ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ। আৰু ভিডিঅ'টো যদি আপোনালোকে ইনফৰ্মেটিভ বুলি ভাবে ভিডিঅ'টো
অনুগ্ৰহ কৰি লাইক এটা কৰাৰ লগতে যিমান পাৰে শ্বেয়াৰ কৰি দিব আৰু চেনেলটোত নতুনকৈ আহিলে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ। জয় অসম।